অসমীয়া কবিতাৰ দ্বাৰা মাটিৰ লগত সম্পৰ্ক ৰক্ষা কৰি সহজ সৰল ভাষাৰে হৃদয় দুৱাৰ খুলিবলৈ সক্ষম হ'ব লাগিব আনন্দ বৰমুদৈ। কবি সাহিত্যিক দীননাথ লঙিঙৰ আশীৰ্বাদৰ ভোক আৰু শইচফুলা পথাৰৰ সুগন্ধি আৰু প্ৰমোদৰ দুৱনীয়াৰ ঋণকুদু ধীনদাসী ডাৱৰ শুভনমোচন। স্পন্দন প্ৰকাশৰ দ্বাৰা প্ৰকাশিত আৰু পৰিৱেশিত ইংৰাজী নৱবৰ্ষৰ উপহাৰ স্বৰূপে বিশিষ্ট কবি সাহিত্যিক দীননাথ লঙিঙৰ আশীৰ্বাদৰ ভোক আৰু শইচফুলা পথাৰৰ সুগন্ধিকণি শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা ৰাজ্যখনৰ আগশাৰীৰ সমালোচক ডক্টৰ আনন্দ বৰমুদৈ। খানাপাৰাস্থিত ৰিচাৰ্চ গোটৰ সুৰক্ষা প্ৰকল্পৰ সভাঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচক ডক্টৰ আনন্দ বৰমুদৈয়ে কয় যে কবিতা লেখা আৰু কবিতা পাঠত কঠিন শব্দৰে দুবুদ্ধ প্ৰকাশভংগী আমি এৰাই চলিলেহে ফলদায়ক। সাধাৰণ খাতিক জনতাৰ মাটিৰ লগত জড়িত কথাবোৰ সহজ সৰল ভাষাৰে প্ৰকাশ কৰিব পাৰিব লাগিব আৰু পাঠকৰ বন্ধৰ কোঠাত টুকুৰীয়া নিজৰ দুৱাৰ নিজে খুলিব লাগে কবিতাৰ জগতত। অন্যথা ফেনফেনীয়া অথবা মেদ বহলোতাই কবিতাৰ আলংকৰিক গতিধাৰ ব্যাঘাত জন্মায়। তেনে প্ৰেক্ষাপটত কবি দীননাথ লঙিঙৰ কবিতাই শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে। উদাহৰণস্বৰূপে কটনা কাইতেহে জানে জাতনাই কেনেকৈ দহে দেহা, ৰতনা ৰতাই আকৌ তাতে পাতে খিলখিলীয়া বেহা। এনেধৰণৰ শব্দ ব্ৰহ্ম উপস্থানে অসমীয়া কাব্য সাহিত্য পথাৰৰ সাৰ্থকতা প্ৰতিনিয়ত কৰিছে। গতিকে এই নৱবৰ্ষত অসমীয়া সাহিত্যত নৱতম সংযোজন ঘটিছে নৈপৰীয়া কবিৰ কবিতা আৰু জীৱনৰ আদিপাত। লেখকগৰাকীলৈ শুভেচ্ছা জনালো। কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ দেৱাৰ্থ মৰাঙে সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ঢুলীয়া প্ৰমোদ দুৱনীয়াৰ ঋণকুদু ধীনদাসী ডাৱৰ শুভ উন্মোচন কৰে বিশিষ্ট লেখক বিমান চন্দ্ৰ হাজৰিকাই। উন্মোচক বিমান চন্দ্ৰ হাজৰিকাই উজাদুল সংস্কৃতিৰ বিশদভাৱে আলোচনা কৰে। জাতনাই কেনেকৈ দহে দেহা, কটনা কটাইহে জানে জাতনাই কেনেকৈ দহে দেহা। এটা যিটো মানে অনুপ্ৰাস, যিটো এলিটাৰেশ্যন মানে লেংগুৱেজৰ ওপৰত দখল, আপুনি এনেকুৱা কণ্ঠস্বৰত ক'বলৈ মই বোলে মই নিজে শুনিম। এনেই মই আপোনাক মানে মোৰ বন্ধুৰ কাৰণে আৰু লৈ মোৰ বন্ধুৰ ফালে বেয়া পাব বুলি নহয়, কিন্তু আমি এনেকুৱা কণ্ঠস্বৰটো এনেকুৱা ঠাইত টান দিবই লাগিব। আপুনি কটনা কটাইহে জানে সেইবিলাক শব্দ আমি ক'ত পাইছো? এই যে আমাৰ গ্ৰামীণ জীৱনৰ, অসমৰ জনজীৱনৰ, পথাৰৰ, গাঁৱৰ, আমাৰ চবৰে চিনি কটনা কটা কিমান দুখ কষ্ট কৰি তেওঁহে জানে। কটনা কটাইহে জানে অনুপ্ৰাস। জাতনাই কেনেকৈ আকৌ জানে জাতনাই জ কেনেকৈ দহে দেহা দহ। এই যে অনুপ্ৰাসটোৰ কাৰণে আমি ইফালে কান্দি কৰি দিওঁ। আৰু তাৰ ওপৰত ধৰি লওক সঁচাকৈ এটা জনজীৱন কিমান দুখ কষ্টৰ মাজতে আমাৰ খেতি কৰা মানুহবোৰ আমি গাঁৱৰ পৰা চবেই প্ৰায়বোৰ গাঁৱৰ পৰাই আহিছো। গাঁৱত কিমান দুখ কষ্টৰ মাজে আমি ডাঙৰ হওঁ। ৰতনা ৰতাই আকৌ তাতেই পাতে খিলঞ্জীয়া বেহা। সেইটো আন এটা দিশ। গাঁওখনৰ তাৰমানে এনেকুৱা চাওঁ, প্ৰথমটোত যেনেকে এটা মানে শ্ৰমজীৱী মানুহৰ দুখ কষ্ট, তেওঁলোকৰ নিষ্ঠা, এইটো কথা ক'লে দ্বিতীয়টোত আন এটা দিশ আহিছে। দ্বিতীয়টো কি কৈছে, তাতে আকৌ এই ৰটনা কৰা মানুহ আছে দেই, মানে আপোনাৰ ভাল কামতে কৰিলেও আপোনাৰ বদনাম হ'ব, এনেকুৱা মানুহ আছে। তাৰমানে এইটোৱে কি বুজাইছে, তেখেতে গাঁৱৰ প্ৰতি যিটো দৃষ্টিভংগী লৈছে সেইটো কিন্তু পাষ্টৰেল দৃষ্টিভংগী নহয়। পাষ্টৰেল সাহিত্যই কি কৰিছিলে, পাষ্টৰেল সাহিত্যত আমি দেখিব যে আৰু গাঁও মানে একেবাৰে সকলো মানে ইভিল অমংগলৰ পৰা মুক্ত। আৰু ইয়াত আমি চবেই ভাই ভাই, ইয়াত মানে কোনো দুখ নাই, ইয়াত মানে আৰু এই চালত কোমোৰা, লাও, জিকা, জহা ধান ভঁৰালত ইয়াত চব ভৰপূৰ। ইয়াত কোনো মানে দুখ কষ্ট, মালিন্য বা হিংসাৰ দেশ একো নাই। এনেকুৱা আইডিয়েল ভিউ ল'লে সেইটো পাষ্টৰেল ভিউ। পাষ্টৰেল ভিউ দেখা নাই, বৰঞ্চ যিটো সঁচাকৈ মানে সমাজ জীৱনৰ যিটো সত্য তাকেহে ৰেকৰ্ড কৰিছে। কিন্তু দুইটাই সত্য কৈছে। কোনোবাই কটনা কাটিছে, জাতনাই তাৰ হিয়া ধৰিছে। এতিয়া মই আৰু পিছৰ ফালৰ পৰা এটা ইমেজৰ কথা কৈছো। ইমেজ মানে আপুনি জানে যে কবিতাবোৰ যদি অনবৰত মই মোৰ ভিতৰত মানে কি মোক বেদনাই ধৰি আছে সেইবোৰ যদি কৈ থাকো মানুহ বৰ নহ'ব জানো? আপুনি কি দৰ কোনো মানুহৰ চাফাৰিং নাই। চাফাৰিং কাৰণ নাই, কওক আপোনাৰ নাই মৰি নিদি তেওঁৰে নাই, কিয়নো চাফাৰিং নাই? গতিকে সেইবোৰকে অকল পেনপেনাই দুখৰ কথা সুধিলে কোনো নুশুনে। এইবোৰ কবিতা, অন্তৰ্মুখী কবিতাবোৰ আজিকালি মানুহে একচুৱেলি ৰিজেক্টেই কৰিছে। আপুনি চাওক, আপুনি ফ্লেনাৰ হওক, ফ্লেনাৰ যে মানে আপুনি কেৱল এনে কোনো উদ্দেশ্য নোহোৱাকৈ এনেকৈ ঘূৰিছে ৰাস্তাত,
চাইছে ইফালে চাইছে সিফালে চাইছে আপোনাৰ চকুত যিবোৰ কথা পৰিছে বাহিৰৰ জগতখনৰ কথা কওকচোন তেতিয়া আমি আগ্ৰহী হ'ম এই দৃষ্টি মানে কোনো এফালৰ কথা কৈছে পাষ্টৰেল নহয় এটা মানে আদৰ্শ গ্ৰামীণ জীৱনত দাঙি ধৰা নাই আৰু দ্বিতীয় কথা তেওঁ নিজে এজন অবজাৰ্ভাৰ মানে চাই আছে ক'ত কি ঘটিছে নাই কথা ইয়াত এটা ধুনীয়া এটা মানে ইমেজ এটা দিছে তেওঁ যাৰে উমনি পাতে আকাশ মেঘে ঢাকে উমলীয়া ওঠ কপে দাঁতত দাঁত লাগে যাৰে উমনি পাতে আকাশ মেঘে ঢাকে ভালকে চালে যেন আকাশ যেতিয়া মেঘে ঢাকে এইটো আৰু তুলনা কৰিছে উমনিত বহা হাঁহজনীৰ লগত উমনিত বহিলে হাঁহজনী ওলাই নাযায় তাতে থাকে তাতে কিবা খোৱা বোৱা যোগানৰ কেতিয়াও এটা সময়ত হয়তো ওলাই যাব পাৰে দিনটোত এই যে মানে আকৌ গুজ হৈ হাঁহজনীৰ তাতে লাগিছে এটা কামত লাগি আছে তাৰ লগত তুলনাত আছে আকাশখনৰ মানে আকাশখন যদি চাওক অ'ৰ পৰা মেঘ থাকে তেতিয়াহ'লে আমি মেঘৰ চলাচলটো দেখিয়ে থাকিম কিন্তু গোটেই আকাশখন যদি মেঘে থাকিলে তেতিয়া চলাচলটো চকুত নপৰে গতিকে এই যে বোমা পৰিস্থিতিটো অথচ এই জাৰ আহিছে আৰু জাৰৰ লগে লগে আৰু দুটা ইমেজ আনিছে কোমলীয়া ওঠ কপে আমাৰ সেইটো সৰুকালত আমাৰো মনত আছে একদম ৰাতিপুৱা যদি নৱেম্বৰ ডিচেম্বৰ ৰাতিপুৱাই গা ধুলে থপ মানে কপি দাঁতে লাগি যায় এই গোটেই গাঁৱৰ জীৱনৰ পৰা কিছুমান এনেকুৱা ইমেজ আনিছে তেখেতে যিবোৰ মানে মানুহৰ স্মৰণীয় হ'ব পঢ়িলেও মনত থাকিব মই বেছিকৈ বক্তৃতা দি নাথাকোঁ আই কংগ্ৰেচুলেট মই আকৌ এবাৰ আমাৰ দিনানাথ লহিঙক মই মানে অভিনন্দন জনাইছোঁ কিতাপখন ভাল হৈছে খালি তেখেতে বোলে এটা কথা মন কৰিব পাৰে যে যিখিনি মানে এই লিটাৰেৰী লেংগুৱেজটো যদি কমাই ব্যৱহাৰ কৰে লিটাৰেৰী লেংগুৱেজ মানে কবিতাৰ ভাষা কেনেকুৱা হ'ব মেন স্পিকিং টু মেন কৈছে আপুনি মোৰ লগত কথা পাতি আছে সেইটো ভাষাত কথা কওক এই যিটো এতিয়া যেনেকৈ ধৰি লওক ঢোলৰ চেৰেপে যিবোৰ কথা কৈছে যিমান সৰল সহজভাৱে মানুহে মানুহৰ লগত কথা পাতি থকাৰ ভাষা আৰু আচলতে সেইটো ৱৰ্ডছৱৰ্থে কৈছিল বোলে ৱৰ্ডছৱৰ্থে যিটো 1798 চনত যিখন তেওঁ মানে লিৰিকেল বেলেঞ্চ প্ৰকাশ কৰিছিলে তাৰ 1800 চনত তাৰ এটা পাতনি লিখি দিছিলে সেই পাতনিতে তেওঁ বহুত কথা কৈছিলে কবিতাৰ ভাষা সম্পৰ্কে যে গদ্যৰ ভাষা আৰু কবিতাৰ ভাষাৰ মাজত কিয় পাৰ্থক্য থাকিব লাগে একো দৰকাৰ নাই আপুনি গদ্যকতো চাৰ্জ কৰিব পাৰে আপুনি মুঠতে কথাটো নিৰ্ভৰ কৰিব যে কবিতা হ'ল নে নাই হাউ ইউ চাৰ্জ লেংগুৱেজত কি ধৰণে আপুনি ধাৰ দিব পাৰিছে চুপ ধাৰ উত্তাপ কেনেকৈ দিব পাৰিছে তাৰ ওপৰতে কবিতা হ'ব এইটো গদ্য বুলি কথা নাই গদ্য ভাষাও কেতিয়াবা ইমান চাৰ্জ কৰি দিছে আপুনি সিয়ে কবিতা কৈছে এচেঞ্চিয়েল ডিফাৰেঞ্চ তাত নাই গতিকে য'তেই লয়িঙে তেখেতৰ কবিতাবিলাক কঠিন ভাষাৰ কাষ চপাইছে মানুহৰ জনজীৱনৰ কাষ চপাই দিছে যিটো পৰিৱেশ পৰিস্থিতিবিলাক তেতিয়া সুন্দৰকৈ কবিতালৈ মানুহৰ মনোগ্ৰাহী হ'ব মানুহক লাগি থকা ভিতৰ হ'ব কিন্তু তাৰ মাজতো কিছুমান তেখেতে ডিফিকাল্ট ছাবজেক্ট ট্ৰাই মানে চেষ্টা কৰিছে কবিতা গ্ৰন্থ উন্মোচক ডক্টৰ আনন্দ বৰগোহাঁই ছাৰ আৰু সন্মুখত ঋণটো ঋণ ৰাখিলা শৰীৰৰ পৰা শুনি অহা এটা শব্দ আজি গ্ৰন্থৰ ৰূপত মই উন্মোচন ভাল লাগিছে কাৰণ ঢোল সংস্কৃতিৰ লগত আমি মনত পৰা দিনৰ পৰাই জন্মৰ পৰাই দেখি আহিছোঁ শুনি আহিছোঁ জড়িত হৈছোঁ বুলি ক'ব পাৰি প্ৰমোদ দৈনিয়াদেৱে যিটো ঢোল সংস্কৃতি সম্বন্ধে গ্ৰন্থখন লিখিলে সেই ঢোল সেই ঢোল পাতত মোৰ ককা দেউতাও আছিলে এখন ডাঙৰ ওজা মোৰ ডাঙৰজন দাদাই দুখীয়া ওজা মোৰ ভতিজা ডাঙৰ ভতিজা তেখেতে জানে সিও ওজা আৰু আমিও শৰীৰৰ পৰা ঢুলীয়া হিচাপে নহ'লেও বিহু নাচনী হিচাপে আমি সজাই ফুৰিছিলোঁ তেতিয়াৰ পৰা আমি জানো আমাৰ সৌভাগ্য হৈছিল আপোনালোকে মঘাইজাক সকলোৱে জানে আমি মঘাইজাৰ যিটো মেঘৰ ৰজনী বা বৰষুণ দিয়া বা ৰেল চলা ইত্যাদিবিলাক আমি নিজ চকুৰে দেখাৰ সৌভাগ্য হৈছিলে নৰা মোজা তেখেতৰ সৌভাগ্য হৈছে ৰং মোজা এনেকৈ ৰঙত ৰগৰ মঘাই চাপৰ বুলি কথা এষাৰ আছে কাৰণ ৰং মোজাই যিটো ৰগৰ ৰুই পাৰি মই দ্বিতীয়জন দেখা নাই আনকি মঘাই যে যিটো ৰগৰ কিন্তু মঘাইজাৰ যিটো চাপৰ ঋণটো দুখেই নাথাকি যাওঁ এই ঢোলটোতো মঘাই যে হেৰিয়ে কয় গতিকে সেইখিনি সৌভাগ্য আহিছে আমি দেখি আহিছোঁ কিন্তু এই ঢোল
যিটো সম্পৰ্ক আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এটা মাজে সময়ে কেতিয়াবা দেখা যায় যে এই ঢোলটো আমাৰ সৃষ্টি, কিন্তু আমাৰ পুৰণিয়ে দেৱে তেখেতৰ গ্ৰন্থত কি কৈছে মই এইখিনি কওঁ। আৰু তেখেতৰ ভাল লগাৰ কেইবাটাও কাৰণ। এটা হৈছে তেখেতে কবিতাৰ ভাষাত জনজীৱনৰ কাষ চপাই আনিছে আৰু তেখেতে যিবিলাক অভিজ্ঞতাৰ ভিত্তিত কবিতা লিখিছে অভিজ্ঞতাবোৰ তেওঁ আত্মীকৰণ কৰি লৈছে, সেইবিলাকো কিন্তু খুব ভালকৈ কৰিছে সৰুৰ পৰা। আৰু এতিয়াৰ যুগটো হ'ল এফালৰ পৰা চাবলৈ গ'লে যিটো আমি কওঁ মানে বৃহৎ বৃত্তান্ত গ্ৰেণ্ড নেৰেটিভৰ যুগ নহয়, এইটো আচলতে সৰু মানে লিটল নেৰেটিভৰ যুগে আমি ক্ষুদ্ৰ যিবোৰ বৃত্তান্ত আৰু সেইকাৰণে অসমৰ এটা বিশেষ অঞ্চলৰ তাৰ যিটো সাংস্কৃতিক পৰিৱেশ বা প্ৰাকৃতিক পৰিৱেশ সেইটোৰ লগত একেবাৰে সূক্ষ্মভাৱে নিবিড়ভাৱে পৰিচিত হৈ দীনেন্দ্ৰনাথ ঠাকুৰে কবিতাবোৰ লিখিছে। মানে সৰহখিনি কবিতা, গোটেইবোৰ কবিতা বুলি মই নকওঁ। সেইকাৰণে তেওঁ কবিতা কিতাপখন মই পাঠে ভাল পাব। কাৰণ চাওক মানে এটা সময়তো অসমীয়া কবিতাবোৰ দুৰ্বুদ্ধ হৈ গৈছিলে, বৰ জটিল হৈ গৈছিলে, কিন্তু তাৰ পৰা লাহে লাহে অসমীয়া কবিতা এতিয়া জনজীৱনৰ কাষ চাপি আহিছে, লোক সংস্কৃতিৰ কাষ চাপি আহিছে, জনজীৱনৰ কাষ চাপি আহিছে। তাৰ পৰিপ্ৰেক্ষিততে এইটো কবিতা কিতাপখন মানে মানুহে গ্ৰহণ কৰিব বুলি মই আশা কৰোঁ। মই আপোনালোকৰ জৰিয়তে আকৌ এবাৰ দীনেন্দ্ৰনাথ ঠাকুৰক অভিনন্দন হয়। আজি দুখন গ্ৰন্থ উন্মোচন হ'ল। এখন দীনেন্দ্ৰনাথ ঠাকুৰৰ কাব্যগ্ৰন্থ আশীৰ্বাদৰ ভোগ আৰু শইচফুলা পথৰৰ সুগন্ধি আৰু প্ৰমোদ গোৱানীয়াৰ ঋণ দুদুগিন দাসী গাঁও। প্ৰথমখন কাব্যগ্ৰন্থ দীনেন্দ্ৰনাথ ঠাকুৰৰ উন্মোচক ডক্টৰ আনন্দ বৰদলৈছাৰে তেখেতে বিস্তৃতভাৱে অতি সুন্দৰ ভাষণেৰে এই কবিতাৰ সম্পৰ্কত ব্যাখ্যা কৰিলে আৰু ঋণ দুদুগিন দাসী গাঁও অসমৰ ঢোল সংস্কৃতি সম্পৰ্কত গ্ৰন্থখন উন্মোচন কৰি গ্ৰন্থখনত আমাৰ সমাজত প্ৰচলিত পুৰণি কথামতে ঢোলৰ উৎপত্তি ক'ত আৰু কেনেকৈ আমাৰ সমাজলৈ সেই কথাৰ পৰা বৰ্তমানলৈকে ঢোল সংস্কৃতি বা ঢোল বাদ্যত কি প্ৰকাশ পায়, কি বজায়, সকলোখিনি বিস্তৃতভাৱে আছে। গতিকে মই ভাবোঁ ঋণ দুদুগিন দাসী এই গ্ৰন্থখনে অসমৰ ঢোল সংস্কৃতিক এটা নতুন উত্তৰণ, নতুন গতি দিব বুলি মই ভাবিছোঁ আৰু আশা কৰোঁ পঢ়ুৱৈসকলে এই ঋণ দুদুগিন দাসীৰ গ্ৰন্থখন পঢ়ি অসমৰ ঢোল সংস্কৃতি সম্পৰ্কে বহু কথা জানিব। নমস্কাৰ। অসমৰ ঢোল সংস্কৃতি কৰিবলৈ প্ৰমোদ গোৱানীয়া ঋণ দুদুগিন দাসী গাঁও। আৰম্ভতে মই কথাখিনি কৈছোঁ। ইয়াত প্ৰথমতে যিখন ছবি আছে বিতুপথৰ, সেইখন সঁচা ছবি। তাহানি আপোনালোকে বড়ো মুখত ঢোল বজাই গিৰিগিৰাই থকা 60 দশকত গগন শইকীয়া নাম শুনিছে চাগে। গগনোজৰ পুতেকৰ বিয়া আৰু ঢোল সংস্কৃতিটো বহুত পুৰণি। বিভিন্নজনে বিভিন্ন ধৰণে কয়। আজিকালি ইয়াত বিভিন্ন দিশে লৈ গৈছে, কিন্তু পুৰণি অৰিজিনেল দিশত এইখন নাই। বহুতখন ঢুলীয়া শিল্পী সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক সদ্যপ্ৰয়াত দেৱেন্দ্ৰ চৰণ বৰবৰুৱা ডাঙৰীয়াই ৰক্ষা কৰিবলৈ বহুত চেষ্টা কৰিলে। বহু লোকতে তেওঁৰ প্ৰতি সৃষ্টি হৈছিল। মোৰ এই কিতাপখন তেখেতৰ সৃষ্টি কৰিবলৈ, তেখেতে প্ৰকাশ কৰিবলৈ খুব চেষ্টা কৰিছিল, কিন্তু মোৰে দুৰ্ভাগ্য তেখেত ঢুকাই থাকিল। গতিকে মই কিতাপখন তেখেতৰ নাম উচৰ্গা কৰিছোঁ। আৰু এই ফটোখন মোৰ দেউতাৰ, যিজন মোৰ ককাইদেউ বুদ্ধেশ্বৰ দৰণীয়া, তেওঁ ভাল ওজা আছিল। গতিকে মোৰ কিতাপখন যদি কোনোবাই পঢ়ে বা আপোনাৰভাৱে পঢ়ে, তেতিয়াহ'লে নিশ্চয় মই জানো যে ভাবোঁ যে নিশ্চয় ঢোল সংস্কৃতিৰ ওপৰত আপোনালোকে জানিব পাৰিব বহুত কথা, আৰু এইটো মূল বস্তু হ'ব। আৰু বক্তৃতা শুনিবলৈ বহুত অধ্যয়নৰ প্ৰয়োজন। ইমান কম সময়ৰ ভিতৰতে বিভিন্ন সংস্কৰণ বা বিভিন্ন প্ৰভাৱ ইনফ্লুৱেঞ্চৰ কথাবিলাক কৰিছে। এই কথাবিলাক সঁচাকৈ আমাক অনুপ্ৰাণিত কৰিছে আৰু আমি সকলোৱে কবিতাৰ প্ৰতি ভাৱবান বা কবিতা এটা পঢ়োঁতে আমি কিদৰে বিভিন্ন আন্দোলনৰ প্ৰভাৱ পৰে সেই কথাবিলাক আপোনাৰ বুজিবৰ কাৰণে আমি চেষ্টা কৰিম। বহুত ধন্যবাদ ছাৰ আপোনাৰ এই বক্তৃতা বক্তৃতাৰ। এতিয়া আমাৰ দ্বিতীয়খন গ্ৰন্থ ঋণ দুদুগিন দাসী গাঁও, এইখনৰ উন্মোচন
বিমান চন্দ্ৰ হাজৰিকাদেৱ আমাৰ মাজত আছে। তেখেতক মই এই গ্ৰন্থখনৰ ওপৰত যোগদান কৰিবৰ কাৰণে আজি কিতাপ উন্মোচন কৰা কিতাপখনৰ বিষয়ে তাৰমানে আজি উন্মোচন কৰা কিতাপখনৰ বিষয়ে ক'বলৈ হ'লে তেখেতে দীননাথ লহিঙে তেখেতৰ যিটো বিশেষকৈ কবিতাৰ ভাষা সৰহখিনি কবিতাতে যিটো কবিতাৰ ভাষা তেওঁ জনজীৱনৰ তেনে কাষ চপাই আনিছে আৰু অসমৰ এটা মানে গ্ৰামীণ অসমৰ এটা সম্পূৰ্ণ বুজাবুজিৰ যোগেদি কবিতাবিলাক লেখা হৈছে। তাৰ যিটো গ্ৰাউণ্ড ৰিয়েলিটিজ যিটো মানে বাস্তৱ সত্য তাৰ লগত তেওঁ পৰিচিত। এই যে নৈ পথাৰ বিল মানে আকাশ বতাহ এইবোৰৰ লগত মানে কালচাৰেল যিটো এনভাইৰনমেণ্ট আকৌ সেইটো অকল প্ৰাকৃতিক এনভাইৰনমেণ্ট বুলিয়েই নহয়, যিটো সাংস্কৃতিক পৰিৱেশ তাৰ লগতো পৰিচিত হৈ কিতাপখন লিখিছে। সেইকাৰণে বহুত কবিতা আচলতে সুখপাঠ্য হৈছে। আৰু এজন নতুন কবিৰ কবিতাৰ কালেকশ্যন এটাত যদি মানে 10% ভাল কবিতা থাকে তেতিয়াহ'লে সেই কবিতা সংকলনখন মানে পিছলৈ বিখ্যাত হৈ যায়। কিন্তু এই ক্ষেত্ৰত তাতকৈ বেছিহে মানে ভাল কবিতা মানে মানুহৰ মানে বোধগম্য হ'ব বা মানুহে ভাল পাব। আৰু লেংগুৱেজৰ তেখেতে যিটো মানে ফ্ৰেছ সতেজ ব্যৱহাৰ কৰিছে ন। থ্যাংক ইউ। नानी पर नानी से न जाने कितनी पुश्तों का प्यार उमड़ के आता है एक फुलके में। इसीलिए रोटी रोटी नहीं आशीर्वाद है, और इस आशीर्वाद में है बेहतरीन गेहूं जो चुना जाता है देश के कोने कोने से, फिर साफ होता है 3 बार गहराई से और पीसा जाता है पारंपरिक चक्की की तरह, जिससे मिले सर्वगुण संपन्न आटा। आशीर्वाद भारत का नंबर 1 आटा ब्रांड फ्रॉम ITC।